নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। এলপিপি টিচাৰ ভেকেঞ্চি ক্ষেত্ৰত 2025 এটা নতুন আপডেট আহি পৰিছে। বহুতে সুধিয়ে আছিলে যে মেৰিট লিষ্ট সম্পৰ্কে কিবা আপডেট আহিছে নেকি, মেৰিট লিষ্ট সম্পৰ্কে কিবা আপডেট আহিছে নেকি। গতিকে অধিনীসকল আপোনালোকক জনাব পাই সুখী হৈছোঁ যে গম পাই চাগে ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। এতিয়া আপোনালোকে গম পাই চাগে কিছুমান ডিষ্ট্ৰিক্টসমূহত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ মেৰিট লিষ্টটো প্ৰকাশ কৰিব বুলি এটা আপডেট পাইছোঁ। বন্ধুসকল আমাৰ গ্ৰুপৰ মেম্বাৰসকলে জনাইছে যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যদি ভালে সম্পূৰ্ণ হয় তেন্তে আপোনালোকৰ মেৰিট লিষ্টটো ধুনীয়াকৈ ওলাই যাব। ঠিক আছে বন্ধুসকল, ইয়াৰ ক্ষেত্ৰত আৰু এটা কথা হৈ পৰে যে কিছুমান ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো এইবাৰ বহুত হাই যাব নেকি, বহুতে সুধি আছিলে। বন্ধু-বান্ধৱীসকল আগৰ যোনটো লিষ্ট আছিলে সেই অনুযায়ী কিন্তু এইবাৰ মই 100% চিয়ৰিটি দি ক'ব পাৰোঁ যে এইবাৰ কাট অফ ৰেংকটো অকণ হাই যাব। কাৰণ ইয়াৰ মেইন ৰিজনটো হৈছে যে মই আপোনালোকক কেইদিনমান আগতে আমাৰ চেনেলৰ ফালৰ পৰা কিছুমান ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'ত আপোনালোকৰ স্পষ্টৰ ক্ষেত্ৰত মই স্পষ্টভাৱে দেখাইছিলোঁ যে কিছুমান ডিষ্ট্ৰিক্ট চিলেকশ্যনত লৈ পেলাই এটা ভোটিং হৈছিলে আৰু সেই ভোটিং মতে মেক্সিমাম কেণ্ডিডেটে কিছুমান ডিষ্ট্ৰিক্টত ভোটিং কৰিছিলে আৰু সেই ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত আপোনালোকৰ নামসমূহ হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টত মই ভোটিং ৰেটটো বহুত পাইছিলোঁ, তাৰপিছত আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত পাইছিলোঁ ভোটিং ৰেট, আৰু কিছুমান ডিষ্ট্ৰিক্টত মই ভোটিং ৰেটটো বহুত বেছি কম পাইছিলোঁ আৰু কিছুমানত মিডিয়াম পাইছিলোঁ আৰু কিছুমানত বহুত বেছি হাই। আৰু হাইৰ ভিতৰত মই লখিমপুৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট পাইছিলোঁ, নগাঁও ডিষ্ট্ৰিক্ট পাইছিলোঁ আৰু এটা ডিষ্ট্ৰিক্ট আছিলে সেই ডিষ্ট্ৰিক্টটোৰ নাম হৈছে আপোনাৰ ইতিমধ্যে আপোনালোকক জনাই দিওঁ। সেই ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্ট। এতিয়া বহুতে সুধিব যে দাদা চাউথ চালমাৰাততো আগৰবাৰ বহুত বেছি কম কাট অফ গৈছিলে, এইবাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্টত ইমান বেছি হাই কিয় গৈ আছে। গতিকে আপোনালোকক জনাই দিওঁ যে কি হৈছিলে, যেতিয়া এইবাৰ মানে আগৰবাৰ যিহেতু কম গৈছিলে তাৰ পিছৰ পৰ্যায়ত কম যাব বুলি মেক্সিমাম কেণ্ডিডেটে ক'ত এপ্লাই কৰি থ'লে, চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে যাৰ মানে পাৰ্চেণ্টেজ ৰেংকটো কমো আছে তেওঁ এপ্লাই কৰিলে, যাৰ ফলত এইবাৰ মানে কি দেখা পোৱা গৈছে বহুতো কেণ্ডিডেটে চাকৰিটো ল'ম বুলি আপোনাৰ পিছত মিউচুৱেল ল'ম বুলি সেই আশাৰে চাউথ চালমাৰা ডিষ্ট্ৰিক্টত মেক্সিমাম কেণ্ডিডেটে এপ্লাই কৰিছে, যাৰ ফলত কি হৈছিলে এইবাৰ কাট অফ ৰেংকটো চাউথ চালমাৰা ডিষ্ট্ৰিক্টত অলপ হাই যোৱাৰ চান্সেছ আছে। যদি আপোনাৰ পাৰ্চেণ্টেজটো মই কওঁ 62+ আছে তেন্তে টেনশ্যন ল'বলগীয়া কথা নাই। যদি আপোনাৰ 50ৰ ঘৰত আছে, যদি জেনেৰেল কেণ্ডিডেট হয় তেতিয়া আপোনাৰ অলপ অসুবিধা হ'ব পাৰে। ঠিক আছে না। এতিয়া আৰু এটা কথা ডিপেণ্ড কৰিব আপোনালোকৰ প্ৰিফাৰেঞ্চৰ ওপৰত, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু থাৰ্ড প্ৰিফাৰেঞ্চৰ ওপৰত। এতিয়া এইটোৰ ওপৰতো বহুত বেছি ডিপেণ্ড কৰিব আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত কেনেকুৱা প্ৰিফাৰেঞ্চ দি ৰাখিছে। সেই সম্পৰ্কে মই এটা সুন্দৰ আপডেট আপোনালোকক মই দিম বাৰু, আৰু অলপমান ডাটা কালেকশ্যন কৰি আছোঁ, সেই ডাটাবোৰ কালেকশ্যন কৰি পেলাই আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে মই সুন্দৰভাৱে জনাই দিম। আৰু মেৰিট লিষ্ট অতি শীঘ্ৰে আহিব আৰু অহাৰ লগে লগে আপোনালোকক জানিম। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত কিবা প্ৰব্লেম হৈছে নেকি, কেণ্ডিডেট কিছুমানে মোক ইমেইল কৰিছে আৰু ইমেইলৰ কিছুমান আপডেট আপোনালোকক মই জনাম, কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত। সেই আপডেটসমূহ আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম। চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপডেটবোৰ আপোনালোকে পাই থাকে, তথা কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈ আছে কেণ্ডিডেটৰ সেই আপডেটটো দি দিম। ঠিক আছে, ধন্যবাদ।